প্ৰতি বছৰ উৰুকাৰ দিনা কাজিৰঙাত মাছ মৰাক লৈ এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। এইবাৰ ব্যতিক্ৰম নহয়। এইবাৰ দেখা গৈছে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত মাছ মৰা যি কাজিৰঙাত মাছ মৰা নিষিদ্ধ কৰি থৈছে। এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মাছ মৰা নিষিদ্ধ কৰিছে আৰু উৰুকাৰ দিনা এনেধৰণে ৰাইজ সমবেত হয়। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোক আহি এনেধৰণে ৰৈ থাকিবলগীয়া হয় আৰু উদ্যান কৰ্তৃপক্ষই তেওঁলোকক মাছ মাৰিব নিদিয়ে। মাছ মাৰিব আহিছে? হয়, মই মাছ মাৰিব আহিছোঁ। মাছ আজি 3 বছৰ মাছ মাৰিব দিয়া নাই। ইমান আগৰ পৰা মাৰি আহিছিলোঁ, আজিকালি মাছ মাৰিব নিদিয়া হ'ল। কি হ'ল আমাৰ নিজে ক'ব পৰা নাই। আপোনাৰ ঘৰ? মোৰ ঘৰ জখলাবান্ধা। হয়, এনেধৰণে এইসকল দেখা গৈছে। তেওঁলোকে আজি দেখুৱাব তেওঁলোকে হাতে পল জাকৈ জাল লৈ তেওঁলোকে আহিছে, কিন্তু মাছ মাৰিব দিয়া নাই। মাছ মাৰিব আহিছে? হয়। দিয়া নাই নেকি? নাই দিয়া। কিয় দিয়া নাই? না জাল দিছে, না পল দিছে, খেপিয়াই ধৰিব দিছে। এডিঙি পানী কাম উঠে খেপিয়াই ধৰিব। এতিয়া সেইটোৱে অপশ্যনতে বহি থাকিম। এতিয়া আমি সিহঁতেও যাব নিদিয়ে, আমিও যাব নিদিওঁ। হয়, নিশ্চিতভাৱে এয়া সকলোৱে আহিছে। তেওঁলোকে জাল পল লৈ আৰু ইতিমধ্যে কৈছে যে প্ৰতি বছৰ তেওঁলোকে মাছ মাৰে। বিগত 3 বছৰ ধৰি মাছ মাৰিব দিয়া নাই। মাছ মাৰিব দিয়া নাই। মাছ মানুহ মাৰি লৈ যাম, লাষ্টত কি কৰিম? এনে খাৰা তাতো ৰখাই থৈছে। ইয়াত আপোনাৰ ঘৰ ক'ত? চিকনি পথাৰ। চিকনি পথাৰ। আৰু এইসকল লোক আহিছে, কামচাৰ আজি দেখুৱাইছে যে মাছ মাৰিব দিয়া নাই নেকি? নাই দিয়া নাই। এইফালৰ পৰা এইফালে চব দৌৰাই আছে। এইফালৰ পৰা তেঁতুলগুৰিৰ পৰা এৰিলে, ইয়াৰ পিছত অলপ আগত গৈ পেলাই ৰখালে, ৰখাৰ পিছত এতিয়া আকৌ ইয়াত আহি পেলাই খাৰা হৈ আছে। খোজ কঢ়াইছে, গাড়ী আনিবও দিয়া নাইকিয়া। সেইবোৰ যাব পাৰ হ'ব, খোজকাঢ়ি পেলাইও যাব দিয়া নাইকিয়া। উৰুকাৰ নিশা মাছ এসাঁজ খাম বুলি আহিছিলো, ফূৰ্তি আৰু মাছ এসাঁজটো কিনি খাব পাৰো, এটা ফূৰ্তি এটাত আহিছিলো ধৰক। তেওঁ যাব দিয়া নাই। চাওক, কাজিৰঙাত মাছ মৰা নিষিদ্ধ কৰি থৈছে, এই ক্ষেত্ৰত এইটোতো আমাক গম পোৱা নাই। আমাকতো নিজৰ চিজতো দিয়া নাই, দেখাও নাইকিয়া। কেনেকে গম পাম? আৰু চব আজি নহয়, 10-12 বছৰ আগৰ পৰাই আমি মাছ মাৰি খাই আছো। চবেই খাই আছে ধৰক। ৰাইজে এসাঁজ দিয়ে, এদিনৰ কাৰণে পাওঁ নাপাওঁ এটা ফূৰ্তি। মই জনাৰ পৰা আজিলৈকে কমচে কম মই সৰু থাকোঁতে, মোৰ এতিয়া 40 বছৰ হৈ গ'ল। মই 10 বছৰ বয়সৰ পৰা মানে দেউতাহঁতৰ লগত আহি থাকোঁ। এই কাজিৰঙাত মাছ মাৰি ফূৰ্তি ফাৰ্তা কৰি যাওঁ আৰু মাছ খোৱাৰে হেৰি নহয় আৰু এইটো এটা ফূৰ্তি। কটকটীয়া নিৰাপত্তা ইয়াত দিছে, বন বিভাগৰ লোক আছে। সকলোৱে দেখা গৈছে ইয়াত চেক কৰিছে। কেমেৰা আজি দেখুৱাইছে যে বেগত জাল আনিছে নেকি বা তেনেধৰণৰ কিবা সামগ্ৰী আনিছে নেকি মাছ ধৰা, সেয়া তেওঁলোকে চেক কৰিছে। আৰু কোনো ধৰণৰ লোক তেওঁলোকে পাৰ হ'ব দিয়া নাই, জাল লৈ বা পল লৈ পাৰ হ'ব দিয়া নাই। আজি প্ৰত্যেক বছৰ মাৰি থাকোঁ, আজি কিয় নিদিয়ে? দিব নালাগিছিল, আকৌ বন্ধ কৰিলে হৈ গ'ল। কিয় আকৌ দি আছিলে? এতিয়া আমি ইমান কষ্ট কৰি আমি জখলাবান্ধাৰ পৰা চাইকেল মাৰিছোঁ, ইমান দূৰৰ পৰা ইমান দূৰ পৰা চাইকেল মাৰিছোঁ। আজি কুঁৱলী ইমান ঠাণ্ডাত আজি নিদিয়ে ভাল আছিলে। আমাক ক'ব লাগিছিলে আগতে নিদিওঁ বুলি। আশা থাকি গোটেই বছৰ দিয়ে, এইটো বছৰ ৰখাই থৈছে। এতিয়া চাইকেল মাৰি জালটো থৈছে, এইটো ভাল কাম কৰিছে নেকি কওকচোন আপুনি? বনাঞ্চল বিষয়াই কি ক'ব? যথেষ্ট লোক সমবেত হৈছে মাছ মাৰিবৰ কাৰণে। আপোনালোকে বাধা প্ৰদান কৰি আছে? হয়, বাধা প্ৰদান কৰি আছোঁ, কাৰণ মাছ মৰাটো যিহেতু এলাও নহয়। আমি বাহিৰৰ পৰা অহা মানুহক কোনো পধ্যে সোমাব দিব নোৱাৰোঁ। গতিকে বৰ্তমানে বাধা প্ৰদান কৰি আছোঁ। চাওঁ আমি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ, আমি চেষ্টা কৰি আছোঁ। নিশ্চিতভাৱে তেওঁলোকে বাহিৰৰ আন ঠাইৰ মানুহ কোনো লোককে আচলতে কাজিৰঙাত প্ৰৱেশ কৰিব নিদিয়ে, সেই কথা তেওঁলোকে ঘোষণা কৰিছে ইতিমধ্যে। আৰু পূৰ্বৰে পৰা এনেধৰণৰ এক নিষিদ্ধ জাৰি কৰি থৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষত মাছ মৰাকে ধৰি অন্যান্য কোনো ধৰণৰ কাৰ্য ভিতৰত কৰিব নোৱাৰে। গতিকে এই ক্ষেত্ৰত গৌতম বৰা, আপোনাক ধন্যবাদ জনাইছোঁ।